মৰমৰ মইনাহঁত, কি খবৰ তোমালোকৰ? নিশ্চয় ভাল নহয়নে? বহুত দিন বিৰতিৰ পিছত আকৌ আহিছোঁ তোমালোকৰ ওচৰলৈ। কি ক'বলৈ? সাধু ক'বলৈ। আজি এটা মই সাধু নহয়, এটা মই সঁচা কাহিনী ক'ম। নিশ্চয় মন দি শুনিবা দেই। মই কাহিনীটো ক'বলৈ ওলাইছোঁ এগৰাকী সঁচা মানৱতা থকা মহিলাৰ কথা, যাৰ নামেই পৰিচয় ফ্লৰেন্স নাইটিংগেল। ফ্লৰেন্স নাইটিংগেল এগৰাকী শুশ্ৰূষাকাৰিণী আছিল। সকলোৱে জানে নিশ্চয়, আৰু তোমালোকে সৰু আছা নহয়, তোমালোকে যদি জানা নাই আজি তেওঁৰ বিষয়ে জানি ল'বা দেই, আৰু তেওঁৰ যিখিনি আদৰ্শ সেইখিনি গ্ৰহণ কৰিবা দেই। ফ্লৰেন্স নাইটিংগেল সৰুৰে পৰা ভাবুক আছিল। তাই ক'তো ভালকৈ মন নবহে, যেন ভিতৰত কিবা এটা প্ৰতিভা সোমাই আছে, কিন্তু তাই বিচাৰি পোৱা নাই। ঠিক তেনেকুৱা এটা ভাবুক। পঢ়াটো ভালকৈ নবহে, কামতো নবহে, কিবা এটা যেন পোৱা নাই তাই। তেনেকুৱাকৈ স্কুললৈ অহা যোৱা কৰি আছিল। ঠিক 10-12 বছৰলৈ তেনেকুৱা ভাবোঁতে বিভোৰ হৈ আছিল। তেওঁ যেন এটা কিবা পোৱা নাই। তেওঁ নিজে ভাবা, নিজৰ শৰীৰত তাৰমানে শৰীৰৰ সত্তাত লগা তেনেকুৱা এটা প্ৰতিভা বিচাৰি পোৱা নাই, কিন্তু তেওঁৰ ভিতৰতে সেই প্ৰতিভা আছে। এদিন তেওঁ বজাৰলৈ গ'ল। তেতিয়া তেওঁ 10-12 বছৰীয়া ছোৱালী। গৈ থাকোঁতে এজন মানুহ, সদায় দেখি থকা মানুহ এজন দেখা পালে। কিন্তু সিদিনা তেওঁৰ হাতত কুকুৰ নাই। সদায় তেওঁৰ হাতত এটা কুকুৰ লৈ আহিছিল ফুৰাবলৈ, কিন্তু সিদিনা বেচেৰাৰ হাতত কুকুৰটো নাই। তাকে দেখি নাইটিংগেলে ক'বলৈ ধৰিলে, এই ছোৱালীজনী তাৰমানে ক'বলৈ ধৰিলে, দাদা, আজি তোমাৰ কুকুৰটো ক'লৈ গ'ল? তেতিয়া ক'লা, ভণ্টি, মানুহজনে ক'লে, ভণ্টি, মোৰ কুকুৰটোৰ অসুখ হৈছে। কি অসুখ হৈছে দাদা? বোলে মোৰ দুষ্ট ল'ৰা কিছুমানে শিলগুটি দলিয়াই ভৰি এখন ভাঙি পেলাইছে, আৰু কেকাই ঘৰতে পৰি আছে। মোৰ ইমান বেয়া লাগিছে যে মোৰ ঘৰতে থাকিবৰ মন নাই। হয় নেকি? তেনেহ'লে যাওঁ আহক আপোনাৰ ঘৰলৈ, মই কুকুৰটো চাম। তেতিয়া তেওঁ মানুহজনৰ লগত ঘৰলৈ গ'ল। কুকুৰটো কেকাই পৰি আছে, একো অৱস্থাই নাই। আজি 3 দিন ধৰি একো খোৱাও নাই। তেতিয়া তেওঁ মানুহজনক অলপ গৰম পানী আনিবলৈ ক'লে, আৰু তুলা অলপ আনিবলৈ ক'লে, কপাহী কাপোৰ আনিবলৈ কৈ সেই তুলা ভিজাই তেওঁ গৰম পানী দি ভৰিখন ছোৱালীজনী ধুৱাই দিলে। এনেকৈ গোটেই দিনটো তাই ধুৱাই দি, শুশ্ৰূষা কৰি দি, মালিচ তালিচ কৰি দি, মলম লগাই দি, গোটেই দিনটো থকাৰ পাছত কুকুৰটো কেকাব এৰিলে আৰু অলপ ভাল পালে। এনেকৈ 3-4-5 দিন তেওঁৰ শুশ্ৰূষাৰ ফলত কুকুৰটো বাচি উঠিল আৰু দৌৰিবলৈ আৰম্ভ কৰিলে। তেতিয়া যেন ছোৱালীজনে শান্তি পালে, আৰু সেই যি তেওঁ ভাবি আছিল, কিবা এটা মোক লাগে, কি আছে মোৰ ভিতৰত মই বুজিকে নাপাওঁ, কিন্তু কি লাগে মোৰ যে ক'তো মন নবহে। কিন্তু সিদিনাৰ পৰা তাইৰ মনত শান্তি আহিল। তেতিয়া তাই বুজি পালে, তেনেহ'লে মই এই সেৱাটোৱে মোৰ ধৰ্ম কিজানি। সেইবুলি তেওঁ যেতিয়া ডাঙৰ হ'ল, তেওঁ লাহে লাহে সঁচা মানৱতাৰ মানুহক সেৱা কৰিবলৈ ধৰিলে। কাৰোবাৰ কিবা অসুবিধা হ'লে, অসুখ হ'লে দৌৰি গৈ শুশ্ৰূষা কৰে। এনেকৈ থাকি যেতিয়া ডাঙৰ হ'ল, তেতিয়া যুদ্ধত সৈনিকসকল যেতিয়া আঘাত হ'ল, সেই আঘাতত সৈনিকসকল যেতিয়া হস্পিটেলত পৰি থাকিল, তাই নিজে গৈ উপযাচি গৈ সৈনিকসকলক শুশ্ৰূষা কৰিলে। আৰু এনেকৈ শুশ্ৰূষা কৰিলে যায় যে সৈনিকসকলে পৰম তৃপ্তি পালে। এনেকৈ তেওঁ ৰাতিও, তেতিয়া লাইট নাছিল, পোহৰ নাছিল, লেম্প চাকি জ্বলাই হ'লেও শুশ্ৰূষা কৰিছিল সৈনিকসকলক, আৰু চাইছিল কাৰ কেনেকুৱা আছে, সেই লেম্প জ্বলাই হ'লেও চাইছিল। এনেকৈ তেওঁ মানে ডাঙৰ শুশ্ৰূষাৰ কাৰণে হ'ল। বিশ্বত সকলোৱে জনা হ'ল, ইমান ভাল মানৱতা থকা শুশ্ৰূষাকাৰিণী তেনেকুৱা আৰু ওলোৱা নাই পৃথিৱীত।
গতিকে এনেকুৱা তাইক সঁচা মানৱতাৰে শুশ্ৰূষাকাৰিণী ৰূপে পৰিগণিত হ'ল আৰু মানুহে এনেকৈ ভাল পালে যে ৰোগীবিলাকে যেতিয়া তাইৰ ছায়াটো দেখা পায় তাই ছায়াটোকো চুমা খায়, সেৱা কৰে। গতিকে এনেকুৱা এটা মহান শুশ্ৰূষাকাৰিণী, সঁচা মানৱতা থকা শুশ্ৰূষাকাৰিণী ক'তো পৃথিৱীত নাই, বিৰল। গতিকে এই ফ্লৰেন্স নাইটিংগেলৰ কথা তোমালোকে জানিলা নহয়? গতিকে কেনেকুৱা পালা? নিশ্চয় প্ৰেৰণা পালা। তোমালোকে ইমানখিনি হ'ব নোৱাৰিলেও তোমালোকে মানুহে যে মানুহৰ বাবে সেৱা কৰে, শুশ্ৰূষা কৰে, মৰম কৰে, ভালপোৱা দিয়ে, এইবিলাক হয়তো পাৰিবা কৰিবা। গতিকে মানুহে মানুহক সেৱা কৰিব লাগে, মানুহে মানুহৰ বাবে। গতিকে তোমালোকে যদি এই কাহিনীটো, নাইটিংগেলৰ কাহিনীটো শুনি ভাল পাইছা, তেনেহ'লে শ্বেয়াৰ কৰিবা, লাইক কৰিবা আৰু তেওঁৰ আদৰ্শ ল'বা। ধন্যবাদ।